নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কিয়নো দেখিবলৈ পোৱা গ'ল কোকৰাঝাৰত ডকাইতি কৰিবলৈ আহি তিনিটা ডকাইত আৰক্ষীৰ গুলিত হ'ল ঠকা খৰকা আৰু নিখাতৰ ভিতৰতে আৰক্ষীয়ে কৰিলে বৃহৎ এনকাউণ্টাৰ আৰু কিদৰে ডকাইতক ৰুধিবলৈ আৰক্ষীয়ে পেলাইছিল জাল চাৰিটাকৈ পথ নাকাবন্দী কৰি কিদৰে সংঘটিত কৰিছিল এনকাউণ্টাৰ সবিশেষ জনালে আৰক্ষীয়ে টাইমিটৰ হাতত আছে এ টু জেড তথ্য এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছো কেনেকৈ চলোৱা হৈছিল এনকাউণ্টাৰ অপাৰেশ্যন এলাহাবাদ বেংকত সংঘটিত কৰিবলৈ আহিছিল ডকাইতি কাণ্ড এখন অটত আহিছিল 5ৰ পৰা 6জনীয়া ডকাইতৰ দল আৰু তাৰ পাছত আৰক্ষীয়ে কিদৰে সংঘটিত কৰিলে বৃহৎ এনকাউণ্টাৰ লক্ষ্য আছিল এলাহাবাদ বেংক লুট কৰাৰ আৰু তাৰ পাছতে আৰক্ষীয়ে পেলাইছিল ডকাইতি ৰোধ কৰিবৰ বাবে জাল আৰু এই খবৰ লাভ কৰিছিল আৰক্ষীয়ে লাভ কৰাৰ পাছতে তৎপৰ হৈ পৰিল আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰাৰ পাছতে ষড়যন্ত্ৰ ৰচনা কৰিলে আৰক্ষী আৰু তাৰ পাছতে সংঘটিত কৰিলে নিখাটোৰ ভিতৰত এটা বৃহৎ এনকাউণ্টাৰ খবৰ পোৱাৰ পাছতে চাৰিটাকৈ স্থানত আৰক্ষীয়ে তৎপৰতাৰে দিলে নাকাবন্দী চাৰিটাকৈ পথত অৱস্থান কৰিছিল আৰক্ষী বাহিনী আৰু তাৰ পাছতে বাট চাইছিল ডকাইতৰ দলটোলৈ ডকাইতৰ দলটোলৈ বাট চোৱাৰ পাছতে আহিল এখন অটত 5ৰ পৰা 6জনীয়া ডকাইতৰ দল আৰু অটখন প্ৰত্যক্ষ কৰাৰ পাছতে অটখন ৰখাবলৈ সংকেত দিছিল অসম আৰক্ষীৰ দলটোৱে আৰু আৰক্ষীৰ সংকেত মনা নাছিল 4ৰ পৰা 5জনীয়া ডকাইতৰ দলটোৱে আৰু তাৰ পাছতে নিৰ্বিচাৰভাৱে আৰক্ষীলৈ নিক্ষেপ কৰি গুলীচালনা কৰিলে ডকাইতৰ দলটোৱে আৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল ডকাইতৰ দলটোৱে আৰু তাৰ পাছতে সঠিক প্ৰত্যুত্তৰ দিলে অসম আৰক্ষীয়ে আৰু আৰক্ষীৰ গুলীত হিতাতে নিহত হ'ল তিনিটাকৈ ডকাইত ইয়াৰ পাছতে আৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিছিল আৰু ডকাইতৰ দলটোক গুলীৰে প্ৰত্যুত্তৰ দিয়াৰ পাছতে নিখাতৰ ভিতৰতে অসম আৰক্ষীয়ে সংঘটিত কৰিলে বৃহৎ এনকাউণ্টাৰ প্ৰায় আধা ঘণ্টা ধৰি চলিছিল ফায়াৰিং আৰু তাৰ মাজতে আৰক্ষীৰ গুলীত ঠকা খৰকা হ'ল তিনিটাকৈ ডকাইত কোকৰাঝাৰত এই ঘটনা সংঘটিত হ'ল এলাহাবাদ বেংক লুটিবলৈ আহিছিল ডকাইতৰ দল আৰু ফায়াৰিঙত নিহত হ'ল তিনিটাকৈ ডকাইত আৰক্ষীৰ এটা বৃহৎ সফলতা বুলি ক'ব লাগিব এইখিনিত কিয়নো সমগ্ৰ এলেকাটোতে আৰক্ষীয়ে অভিযান চলাইছিল আৰু তাৰ মাজতে এখন অটত উঠি অহা ডকাইতৰ দলটোক নিক্ষেপ কৰি আৰক্ষীয়ে চলাইছিল গুলীবৰ্ষণ আৰু আৰক্ষীৰ গুলীবৰ্ষণত তিনিটাকৈ ডকাইত থিতাতে নিহত হ'ল আৰু তাৰ পাছতে জব্দ কৰিছে অস্ত্ৰ শস্ত্ৰসহ ডকাইতি কৰা বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰী গেছ চিলিণ্ডাৰ কাটাৰ দা আৰু অস্ত্ৰ শস্ত্ৰৰ সমান্তৰালকৈ বুজন পৰিমাণৰ সজীৱ গুলী আৰু দুটাকৈ ৰিভলভাৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু বাহিৰৰ পৰা আহিছিল ডকাইতৰ দলটো এনে কিছু এতিয়া তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰিছে আৰু তাৰ পাছতে আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ডকাইতি কাণ্ডৰ এ টু জেড আৰক্ষীয়ে তন্নকৈ নিৰীক্ষণ কৰি আছিল ডকাইতৰ গতিবিধি আৰু তাৰ পাছতে ডকাইতক ৰুধিবলৈ আৰক্ষীয়ে কি ষড়যন্ত্ৰ ৰচিছিল কেনেধৰণৰ জাল পেলাইছিল সকলো সংবাদমেল সম্বোধন কৰি ইতিমধ্যে প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই চিৰাহ উদ্লা শেখ মনিৰুল হুছেইন আৰু আমিনুল নামৰ তিনিটা ডকাইত ইতিমধ্যে ঠকা খৰকা হৈছে আৰক্ষীৰ গুলীত ডকাইতক সহযোগ আৰু আশ্ৰয় দিয়া লোকৰ ওপৰতো ইতিমধ্যে আৰক্ষীয়ে চকু ৰাখিছে পৰৱৰ্তী সময়ত তদন্ত আৰু ক্ষিপ্ৰতাৰে আগবাঢ়িব সেইসকল লোকো তদন্তৰ আওতালৈ আহিব বুলি ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰৰ মন্তব্য আছে কেনেদৰে ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ আহিছিল আৰু এই ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ আহি কিদৰে আৰক্ষীৰ জালত পৰিল আৰু আৰক্ষীৰ গুলীত নিহত হ'ল তিনিটাকৈ ডকাইত সেই সকলোবোৰ কথা আৰক্ষী সূত্ৰই সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে প্ৰথমে মন্তব্য শুনাই লৈছো কালি ৰাতি কোকৰাঝাৰ ডিস্ট্ৰিক্ট পুলিচ আন্ডাৰ দ্য কমান্ড অফ এসপি কোকৰাঝাৰ Shri Pratik Phube, Additional SP Headquarters, Panesar, DSP Headquarters, Unam Pegu, OC, Amar Baki Officer Vilak Teamot Netrito, SP Netrito, into Operation Hoisele. Operation Enekwa Hoise, Yadpura Bhotgam Ase, south side of Kokrajhar station, price 6 kilometer man. তাত চেংমাৰি বুলি এটা জেগা আছে তাত মোটৰচাইকেল এটা গ্লেমাৰ মোটৰচাইকেল আৰু এটা এপে পেজিও গাড়ীত প্ৰায় 5-6জন ডেকইট जो আছে আইছিলে তেওঁলোকৰ এম এনেকুৱা আছিলে কি ইলাহাবাদ বেংকত আমি ডেকইটি কৰা এনেকুৱা এম আছিলে
एटू खबर पाई आमार ऑपरेशनल पार्टी प्राय 4टा बेलेग बेलेग जगह नाका लगाइছিলে 4टा बेलेग बेलेग रास्ता आसे प्राय 2:30 पेजिओ गाड़ी जेतिया पार्टी देखिले राखिबो कारणे सिग्नल दिছিলে তেওঁলোকৰ सिग्नल तो वायलेट কৰিছেই পিছত পুলিচৰ ওপৰত ফায়াৰিং যেতিয়া কৰিছে পুলিচ ফায়াৰিং কৰিলে ৰিটেলিয়েট কৰাৰ পিছত প্ৰায় আধা ঘণ্টা ফায়াৰিং হৈছে ফায়াৰিং কৰাৰ পিছত গোটেই এৰিয়া যেতিয়া সার্চ কৰি চালে তাতে আমি 3জন ইনজাৰ্ড অৱস্থাত পালোঁ এই তেওঁলোকক ইমিডিয়েটলি RNB সিভিল হস্পিটেলত শিফট কৰা হৈছিলে দে কাম টু দেয়ার ইঞ্জুরিজ লেটার অন और बाकी एरियार सर्च करार पिछत जो डेकोइटी इक्विपमेंट आसे इटू आमी पाइसूँ याते 2टा पिस्टल आसे 7.65 mm पिस्टल आसे लगते 6टा राउंड तुमको जो फायर करिसे इटू गोली पाइसूँ बाकी गोली होबो पारे आमी पुआ नाई 2टा मैगजिन आसे 8टा राउंड जो आसे जीवित गोली आसे जिंदा गोली आसे এটা ডাঙর আপনি দেখিছে ইয়াতে এটা অক্সিজেন সিলিন্ডার আছে প্রায় 25 লিটার ক্যাপাসিটি এটা LPG সিলিন্ডার আছে 14.5 লিটার ক্যাপাসিটি ইয়ার উপরত রবার পাইপ আছে প্রায় 30 ফিট মান অ্যালুমিনিয়াম ওয়্যার আছে গ্যাস কাটার আছে রেঞ্চ আছে প্লাস আছে দাব আছে 3টা আমি মোবাইল ফোন পাইছোঁ মোবাইল ফোনৰ ইতিমধ্যে আমি CDR ওলাব কাৰণে দিয়া হৈছে CDR ওলাৰ পিছত বাকি গেং মেম্বাৰ কোন আছে কিমান এছ'চিয়েটছ আছে এইটো আমি পাম ইয়াতে যে 3জন মৰিছে পুলিচৰ লগত গলাগলিত ইয়াতে আইডেণ্টিফাই হৈ গ'ল ইতিমধ্যে তেওঁলোকৰ আধাৰ কাৰ্ডবিলাক আছিলে আইডেণ্টি কাৰ্ড মতে আমি চিনাক্ত কৰিলোঁ এজন আছিলে আপোনাৰ সিৰাজুদ্দৌলা শেখ এইটো ঘৰ হয় সাউথ সালমাৰা মান কছাৰত 26 ইয়ার মান বয়স হব তারপর এজন আছে আমিনুল শেখ তার ঘর হয় গোলপাড়া এইটু জলেশ্বর লক্ষ্মীপুর পুলিশ স্টেশনের আন্ডার পড়ব এটা মনিरुल हुसैन আছে इलाहाबाद बैंक जो अभी इंडियन बैंक में कन्वर्ट हो गया भोटगांव का वहाँ पे ऑलरेडी एक केस हुआ था डेकॉइटी केस अटेम्प्ट हुआ था जो कोकराझार पुलिस स्टेशन केस नंबर 396/2021 अंडर सेक्शन 570, 380, 427 IPC के अंडर वहाँ पे केस रजिस्टर हुआ था। ये केस रजिस्टर होने के बाद में हमने काफ़ी सारे लोगों के ऊपर नज़र भी रखा था जो जिनके ऊपर हमें संदेह था क्योंकि हमारे इन्फॉर्मेशन के हिसाब से ये गैंग बाहर से आया हुआ था। तो उस टाइम पे जो मैकेनिज़्म डेवलप हुआ और जो सोर्सेज डेवलप हुए जैसे सर ने एक्सप्लेन किया था सो हमारे पास जो इन्फॉर्मेशन मिली थी बेस्ड ऑन दैट इन्फॉर्मेशन कल हमने एक ऑपरेशन लॉन्च किया था। जब कोकराझार पुलिस के टीम ने जब ये डेकॉइट्स के टीम को इंटरसेप्ट किया तब उनके तरफ से जब फायरिंग शुरू हुआ तो रिटेलिएशन में जो हमारे तरफ से फायरिंग हुआ उसमें जब फायरिंग होने के बाद में जब थोड़ी देर के बाद फायरिंग ख़त्म हुई उसके बाद में जब कॉम्बिंग और सर्च ऑपरेशन चालू हुआ तब हमें 3 इंजर्ड लोग मिले। तीनों का अभी आइडेंटिफिकेशन हमने टेक्निकल इंटेलिजेंस और जो उनके पास से जो सामान मिला है वॉलेट वोटर ID कार्ड उससे हमें जो नाम मिले हैं वो एक नाम है सिराजुद्दौला शेख जो बगारपारा मानकाचार साउथ सलमारा। सेकंड है मोनिरुल हुसैन एज 27 बोन्यागुरी जोलेश्वर PS लखीपुर डिस्ट्रिक्ट ग्वालपारा। थर्ड है अमीनुल हक एज 28 रेसिडेंस ऑफ जोलेश्वर PS लखीपुर डिस्ट्रिक्ट ग्वालपारा। ये 3 हमें इंजर्ड अवस्था में वहाँ पे मिले। इमीडिएटली उनको हमने RNB सिविल हॉस्पिटल में शिफ्ट किया। वहाँ आने के बाद में दे सकम टू द डेथ वहाँ पे उनको ब्रॉड डेथ डिक्लेयर कर दिया गया। वहाँ पे जगह से हमें 2 गाड़ियाँ मिली है, एक ग्लैमर बाइक मिली है और एक आपे पैजियो जो ऑटो होती है वो हमें मिली है। और स्पॉट पे जब सर्च करने के बाद में जैसे सर ने एक्सप्लेन किया कि 25 लीटर्स का ऑक्सीजन सिलेंडर 14.5 लीटर का डोमेस्टिक गैस सिलेंडर मिला है, एक दाव, एक आयरन रॉड, 2 numbers of 7.65 mm पिस्टल विथ मैगजीन्स, 8 लाइव राउंड्स, 6 empty केसेस, 2 गाड़ियाँ जो अभी हमने बताई 2 गाड़ियाँ मिली है प्लस 1 कटिंग टॉर्च जो मेटल कट करने के लिए जो टॉर्च यूज़ होता है विद ड्यूअल पाइप सिस्टम जो एकदम बहुत बड़े से बड़े मेटल को कट करने के लिए जो दोनों सिलेंडर से प्रॉपरली वहाँ पे सप्लाई देके जो गेज होता है जो गैस कंट्रोल करने के लिए वो गेज भी वहाँ पे मिला है। एंड गेज में जिस तरीके से गैस कंट्रोल करने के लिए जो नॉब होता है
वो भी वहाँ पे मिला है। उनको कनेक्ट करने का ऑलमोस्ट 30 फीट का पाइप बरामद हुआ है, रबर पाइप, प्लस बड़ा क्लच, छोटा क्लच, साइड रेंज, प्लस 3 मोबाइल हैंडसेट मिले हैं। उसमें 4 सिम कार्ड हमें मिले हैं जिनका अभी टेक्निकल एनालिसिस चल रहा है, और 15 मीटर, ऑलमोस्ट 15 मीटर की एक एल्यूमिनियम वायर भी मिली है। तो अभी हमारा ऑपरेशन कंटिन्यू चल रहा है। बाकी नेबरिंग डिस्ट्रिक्ट्स के साथ में हमारा कंटिन्यूसली कोऑपरेशन और इंफॉर्मेशन शेयरिंग चल रहा है। तो ये सिर्फ गैंग जिन्होंने डकैती करते भी है और उनको जो लोग उनको सपोर्ट करते हैं, जो लोग उनको पनाह देते हैं, ग्राउंड सपोर्ट करते हैं, इंफॉर्मेशन हो, लॉजिस्टिक्स हो, उनके ऊपर भी हमारी नज़र है। और ये ऑपरेशन